সন্তানক থবলৈ আহিছিল মাতৃ, আন এটি সন্তানক থবলৈ আহিছিল পিতৃ। সেই সময়তে আহিছিল বৰষুণ। তাৰপিছত দুয়ো গৈ এটা স্কুল ঘৰত সোমাইছিল। এতিয়া দুয়োৰে মুখ দেখুৱাব নোৱাৰা অৱস্থা। শুনক আচল ঘটনা। এইজন নলবাৰীৰ ধমধমাৰ চতাইবাৰীৰ 7 বছৰীয়া সন্তানৰ পিতৃ জিতেন্দ্ৰ বৈশ্য আৰু এইগৰাকী 14 বছৰীয়া সন্তানৰ মাতৃ। অভিযোগ অনুসৰি ধমধমাৰ এখন ব্যক্তিগত বিদ্যালয়লৈ সন্তানক অনা নিয়া কৰোঁতে জিতেন্দ্ৰৰ পত্নীৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল মহিলাগৰাকীৰ। পিছৰ পৰ্যায়ত পত্নীৰ জৰিয়তে মহিলাগৰাকীৰ সৈতে চিনাকি হৈছিল স্বামী জিতেন্দ্ৰৰো। পত্নীৰ বান্ধৱীৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সুসম্পৰ্ক। অৱশেষত পত্নীৰ অগোচৰে বান্ধৱীৰ সৈতে চলাই গৈছিল হিয়া ধিয়া নিয়া। সেয়ে সন্তানক বিদ্যালয়লৈ থবলৈ বেছিভাগ স্বামী জিতেন্দ্ৰই আহে। বিদ্যালয়ত সন্তানক থৈ দুয়ো মনৰ কথা পাতে। কিন্তু এনেকৈ কিমান দিন? দুয়োকে নিবিড়ভাৱে লগ পাবলৈ ব্যাকুল হৈ পৰে। আৰু বৃহস্পতিবাৰে আহিল দুয়োৰে সেই সোণোৱালী সুযোগ। ৰাজ্যে অভিযোগ কৰা অনুসৰি প্ৰেমিক প্ৰেমিকাই দুয়োৰে সন্তানক বিদ্যালয়লৈ থবলৈ অহাৰ পাছতে আহিছিল বৰষুণ। আৰু সেই বৰষুণৰ সুযোগতেই দুয়ো গৈ সোমাল জংঘলে আৱৰি থকা এটা পৰিত্যক্ত বিদ্যালয় গৃহত। আৰু বিদ্যালয় প্ৰেমলীলাত ব্যস্ত হৈ পৰাৰ অভিযোগ। দেখা পালে তাৰ পাছতে দুয়োকে অসংযত অৱস্থাত হাতে লোটে ধৰে। তাৰ পিছৰ অৱস্থা এয়া। সন্তানক বিদ্যালয়লৈ থবলৈ আহি এনেদৰে ধৰা পৰি প্ৰেমিক প্ৰেমিকাৰ মুখ দেখুৱাব নোৱাৰা অৱস্থা হয়। খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে দুয়োকে লৈ যায় থানালৈ। গতিকে আপুনিও সাৱধান হওক। আপোনাৰ পত্নী বা স্বামীয়েও যদি সন্তানক থবলৈ আহে অলপ চকু ৰাখক। যিহে যুগ পৰিছে কাৰ লগত ক'ত কেতিয়া মন পিছলে কোনো ঠিকনাই নাথাকে।